দুলীয়াজানত 2 নং নাওহলীয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ। এখন পথাৰৰ মাজৰ এটা পুখুৰীত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহটো। পুৱাই স্থানীয় ৰাইজে পুখুৰীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। বৰ্তমান ঘটনাস্থলীত নাওহলীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। এই মুহূৰ্তলৈকে চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটো। আমি পুনৰবাৰ জনাইছোঁ, দুলীয়াজানত 2 নং নাওহলীয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ। এখন পথাৰৰ মাজৰ এটা পুখুৰীত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহটো। পুৱাই স্থানীয় ৰাইজে পুখুৰীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। বৰ্তমান ঘটনাস্থলীত নাওহলীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। এই মুহূৰ্তলৈকে চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয়। নাওহলীয়া গাঁৱৰ এটা পুখুৰীত প্ৰত্যেক দিনাই গা ধুবলৈ আহে, কিন্তু আজি ৰাতিপুৱা খোজকাঢ়িবলৈ অহা মানুহে পুখুৰীটোত দেখে যে এটা উপঙি থকা মৃতদেহ দেখি পায়, অচিনাক্ত মৃতদেহ। আৰু সেই মৃতদেহটো দ্বাৰা পুলিচৰ খবৰ দিয়া হ'ল আৰু আৰক্ষী আহি উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে আৰু মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ কাৰণে ডিব্ৰুগড় মেডিকেল কলেজত প্ৰেৰণ কৰিছে। বৰ্তমানলৈ চিনাক্তকৰণ হৈছে নাই? বৰ্তমানলৈকে এতিয়ালৈকে চিনাক্তকৰণ হোৱা নাই আৰু আমাৰ এই অঞ্চলৰ নহয়। এই ঠাইডোখৰ নাম কি? ঠাইডোখৰ 2 নং নাওহলীয়া। দুলীয়াজানৰ পৰা ময়ূৰ গগৈ ৰিপৰ্ট, সংবাদ লহৰ।